Question 9.7 दिसे double convex lenses are to be manufactured from a glass of refractive index 1.55 তাৰ মানে আমাৰ যিখন double convex lens আছে double convex lens মানে হৈছে lens খনৰ দুইটা spherical surface convex হ'ব লাগিব এটো convex আৰু এটো convex গতিকে ইয়াক কোৱা হৈছে double convex lens এতিয়া double convex lens খন যিটো material বনোৱা হৈছে glass material हे glass material to refractive index दिया আছে 1.55 तो दिया আছে तो given with both faces of the same radius of curvature বুলি কোৱা হৈছে তাৰ মানে এটো সাৰফেসৰ radius of curvature আৰু এটো সাৰফেসৰ radius of curvature সমান এটো যদি ইমান ডখৰ লকে আহে এটো ইফালে সমান ডিসটেন্স লকে যাব এটো r বুলি লোৱা হৈছে এফালে আমাৰ প্লাস r হ'ব আৰু এফালে কিমান হ'ব মাইনাস r যেহেতু ইনসিডেন্ট লাইট তো এফালে যাব আমি লাইটৰ এগেইনষ্ট মেজাৰ কৰাৰ কাৰণে এফালে আমি মাইনাস r লিখিছো হল এতিয়া কোৱা হৈছে যে what is the radius of curvature required if the focal length is to be 20 cm বুলি কৈছে যদি ইয়াৰ focal length 20 cm হয় 20 cm focal length f দিয়া আছে 20 cm আমাক সুধিছে radius of curvature কিমান হ'ব হেতু সুধিছে r কিমান হেতু সুধিছে তো আমি যদি লেন্স মেকাৰ ফৰ্মুলা ইউজ কৰো তেতিয়া হলে তো আমি সলভ কৰিব পাৰিম আমি লিখিছো ইউজিং লেন্স মেকাৰ্স ফৰ্মুলা কি আছিল 1/f = mu - 1 ইয়াত হ'ব 1/r1 - 1/r2 r1 আৰু r2 কি আছিল spherical surface কিখনৰ radius of curvature আছিল ইয়াতে যদি আমি ভ্যালু বহাই দিও f আমাৰ কিমান আছে 20 গতিকে এটো হ'ব 20 refractive index কিমান আছে 1.55 আৰু এটো হ'ব 1/r দুটা যেহেতু radius of curvature r হয় গতিকে আমি কি লিখিম 1/r আৰু ইয়াৰ কি হ'ব -r আহিব এটো যদি আমি সলভ কৰো ইয়াত আহিব 1/20 ইয়াত আহিব 55 এটা কিমান আহিব এটো প্লাস আহি যাব গতিকে ইয়াত কিমান আহিব 2 আহিব হল এতিয়া যদি ইয়াৰ পৰা আমি r উলিয়াবলৈ যাও আমাৰ কিমান আহিব 1/20 এটো আহিব ইনটু 1/r লিখিছো ইয়াৰ পৰা যদি আমি r উলিয়াবলৈ যাও 1.1 into 20 কিমান আহিব এটো সেন্টিমিটাৰ তেতিয়া হলে আমি কিমান পালো যেটো আমাৰ radius of curvature আছিল হেতু আহিব 22 সেন্টিমিটাৰ আহিব Question number 9.8 ত কৈছে a beam of light is converges to a point p তাৰ মানে এখিনি লাইট এটা p পইণ্টলৈ কনভাৰ্জ হৈছে বুলি কোৱা হৈছে লাইট ৰেখিনি p পইণ্টত কনভাৰ্জ হৈছে এটো p এতিয়া now a lens is placed in the path of the convergent beam 12 cm from p p পৰা 12 cm আগত ধৰিলো ইমান ডখৰত এখন lens প্লেস কৰা হৈছে at what point does the beam converge if the lens is a convex lens of focal length 20 cm যদি ইয়াত প্লেস কৰা lens খন যদি এখন convex lens হয় তেতিয়া হলে এই beam খিনি কোনটো পইণ্টত কনভাৰ্জ হ'ব হেতু উঠা হৈছে এতিয়া তাৰ মানে আমাক দিয়া হৈছে given কি আছে লেন্স খনৰ ফোকেল লেংথ কিমান 20 cm 20 cm তো কোৱেশ্চন নম্বৰ a 20 cm আৰু ইয়াত কিমান ডিসটেন্সত ৰখা হৈছে 12 cm ডিসটেন্সত ৰখা হৈছে তেতিয়া হলে বিম খিনি কত কনভাৰ্জ হ'ব বুলি ধৰিম যদি বিম খিনি আমি ধৰি লওঁ যে যেহেতু কনভেক্স লেন্স গতিকে কি হৈ যাব বিম খিনি ওচৰত কনভাৰ্জ হ'ব এটো পইণ্টত কনভাৰ্জ হৈছে এতিয়া আমি এই পইণ্টৰ মেজাৰমেন্ট উলিয়াব লাগে কিমান হ'ব এতিয়া আমি এটো এনেকে ধৰিব পাৰো যে যিখিনি লাইট ৰে আহিছিলে সেই লাইট ৰে খিনি কেনেকুৱাখিনি লাইট ৰে হয় যেহেতু হেতি কনভাৰ্জেন্ট লাইট ৰে হৈছে গতিকে হিহতি এটা মেইন সোৰ্সৰ পৰা অহা হোৱা নাই আমি কি জানো যে এটা মেইন ৰিয়েল সোৰ্সৰ পৰা যেতিয়া যায় তেতিয়া লাইট এখিনি কি হৈ যায় ডাইভাৰ্জ হৈ যায় কিন্তু যেহেতু ইয়াত কনভাৰ্জিং হৈছে গতিকে ইয়াত ৰিয়েল সোৰ্স নাই বা ৰিয়েল অবজেক্ট নাই ইয়াত কি বুলি ধৰিম আমি ইয়াত এই অবজেক্টটো এখিনি আমি কি বুলি ধৰিম ভাৰ্চুৱেল অবজেক্ট বুলি ধৰিম এতিয়া
ইহঁতি ক'ত কনভাৰ্জ হৈছে এ পইণ্টত কনভাৰ্জ হৈছে গতিকে আমি এ পইণ্টলৈ যদি উলিয়াও ডিষ্টেন্সটো তেতিয়াহ'লে এইটো আমি কি বুলি ধৰিম ইমেজ বুলি ধৰিম এইটো যদি এতিয়া ইমেজ বুলি ধৰিম তেতিয়াহ'লে ডিষ্টেন্সটো কিমানখিনি হ'ব এইখিনি আমি ধৰিম ইমেজ ডিষ্টেন্স বুলি ধৰিম এইখিনি ইমেজ ডিষ্টেন্স ধৰিম আমি যেটো উলিয়াব লাগে এতিয়া গতিকে আমি ইউ টু ইয়াত কি বুলি ধৰিম অবজেক্ট যেটো আছে এটো ভাৰ্চুৱেল অবজেক্টটো যেহেতু লেন্স কোনৰ এটো ডাইৰেকচনত আছে গতিকে আমি ইয়াত কি বুলি ধৰিম +12 বুলি ধৰিম +12 সেন্টিমিটাৰ যেটো p বুলি ধৰা হৈছে এটা ইয়াতে যদি আমি লেন্স ফৰ্মুলা ইউজ কৰো তেতিয়াহ'লে আমি কেনেকৈ লিখিম ইউজিং লেন্স ফৰ্মুলা এইবা আমাৰ 1/v - 1/u = 1/f এটা যদি আমি উলিয়াও 1/v = 1/f plus 1/u f for value কিমান 20 আৰু u কিমান u আমাৰ আহিব +12 আহিব হল এটা ইহঁতৰ যদি আমি এলসিএম লওঁ কিমান পাম এটা 5 আহিব 5 এটো কিমান আহিব 8/60 যদি ডিভাইড কৰো কিমান আহিব 2 আৰু এফালে আহিব গতিকে আমি 1/v কিমান পালো 2/15 পালো গতিকে আমাৰ v কিমান আহিব 15/2 7.5 সেন্টিমিটাৰ তাৰমানে যেটো পইণ্টত কনভাৰ্জ হৈছিলে হে কনভাৰ্জিং পইণ্টলে ডিষ্টেন্সটো কিমান আহিব 7.5 সেন্টিমিটাৰ আমাৰ আহিব হল তাৰ পাছত নেক্সট পাৰ্টটোত কৈছে a concave lens of focal length 16 centimeter তাৰ মানে যেটো লেন্স ৰখা হৈছে লেন্সখন কেনেকুৱা এখন লেন্স হ'ব এটো p পইণ্ট ইয়াৰ পৰা 12 সেন্টিমিটাৰ আগত লেন্সখন ৰখা হৈছে কেনেকুৱা লেন্স এখন ৰখা হৈছে কনকেভ লেন্স ৰখা হৈছে এখন কনকেভ লেন্স এখন ৰখা হৈছে কনকেভ লেন্স ৰখা হৈছে আৰু এই লেন্সখনৰ ফোকেল লেংথ কিমান বুলি কৈছে ফোকেল লেংথ ইয়াৰ 16 সেন্টিমিটাৰ বুলি কৈছে ইয়াৰ ফোকেল লেংথটো কিমান আহিব যেহেতু ইয়াত কনকেভ লেন্স গতিকে ফোকেল লেংথটো আমাৰ কি আহিব -16 সেন্টিমিটাৰ আহিব যেহেতু কনকেভ লেন্সত ইমেজটো কেনেকৈ ফৰ্ম হয় ফোকাসটো কম্পেয়াৰ থাকে এটো ডাইৰেকচনত থাকে লেফট সাইডত থাকে গতিকে আমি কি বুলি ধৰিম এটো -16 সেন্টিমিটাৰ বুলি ধৰিম এতিয়া ইয়াতে যদি আমি চাও ৰেখিনি কট কনভাৰ্স হ'ব বুলি যদি কোৱা হয় তেতিয়াহলে কনকেভ লেন্স এখনে লাইট ৰেখিনি কি কৰে ডাইভাৰ্স কৰি দিয়ে গতিকে এই ৰেখিনি ইয়াত ফৰ্ম নকৰি কোট ইমেজটো ফৰ্ম কৰিব আৰু অলপ দূৰলৈ গুচি যাব ইয়াত ফৰ্ম কৰিব বুলি ধৰিছো ইয়াত কনভাৰ্স হ'ব বুলি ধৰিছো এডখৰ গতিকে আমি এটা কিমান উলিয়াব লাগে ইয়াৰ পৰা ইয়ালৈকে কিমানটো ডিসটেন্স এটো উলিয়াব লাগে তো এটো যদি আমি ইমেজ বুলি যদি লওঁ তেতিয়াহলে আমি কেনেকৈ লিখিম ইউজিং লেন্স ফৰ্মুলা আমি কেনেকৈ লিখিব পাৰো তো আমাৰ কি আহিব 1/v = 1/f plus 1/u f to আমাৰ কিমান আহিব -16 আহিব আৰু u কিমান আহিব u +12 আহিব এটো যদি আমি এলসিএম লওঁ 48 পাম 16 3 যা 12 4 যা এটো কিমান আহিলে 1/48 1/v তাৰ মানে v আমি কিমান পালো v আমাৰ আহিব 48 সেন্টিমিটাৰ তাৰ মানে লাইট খিনি কোট ফোকাস হ'ব বা কোট কনভাৰ্স হ'বগে লাইট ৰেখিনি লেন্স খনৰ পৰা 48 সেন্টিমিটাৰ দূৰত কনভাৰ্স হ'ব Question 9.9 ত কোৱা হৈছে an object of size 3 cm is placed 14 cm in front of a concave lens of focal length 21 cm তাৰমানে এখন concave lens আছে এতিয়া এই লেন্স খনৰ ফোকেল লেংথ কিমান দিয়া আছে 21 cm যেহেতু লেন্স খন কনকেভ গতিকে এটো আমি ধৰি -21 cm বুলি লম আমাৰ given f = -21 cm ইয়াৰ ধৰিলো আমি এডখৰ যেনবা ফোকাসটো এডখৰ আহিব ফোকেল লেংথ হগল তাৰ পিছতে এতিয়া আমাৰ আহিছে যেটো অবজেক্ট দিয়া আছে অবজেক্টৰ হাইটটো কিমান 3 cm হাইট অফ the object 3 cm আৰু লেন্স খনৰ পৰা কিমান দূৰত আছে বুলি কোৱা হৈছে 14 cm ফ্ৰন্টত ৰখা হৈছে বুলি কোৱা হৈছে তাৰমানে ইমান ৰখা মানত অবজেক্টটো ৰখা হৈছে
3 cm অবজেক্টটো এডখৰ ৰখা হৈছে যিডখৰ আমি u বুলি লৈছো গতিকে u কিমান আহিব আমাৰ 14 cm যেহেতু এটো ডাইৰেকশনত মেজাৰ কৰা হৈছে গতিকে ইয়াত মাইনাস আহিছে হল এতিয়া আমাক খুদিছে describe the image produced by the lens what happens if the object is moved further away from the lens the image to code produce হ'ব হেতু খুদিছে গতিকে আমি লেন্স ফৰ্মুলা ইউজ কৰি কি লিখিব পাৰো 1/v minus of 1/u equal 1/f লেন্স ফৰ্মুলা ইউজ কৰি লিখিছো তো ইয়াতে যদি আমি 1/v উলিয়াও 1/f plus 1/u 1/f কিমান আহিব 1/-21 এটো কিমান আহিব 1/-14 তাৰপিছত এতিয়া যদি ইয়া 21 আৰু 14 ৰ এলসিএম লও কিমান আহিব 42 আহিব এটো -2 ইয়াত কিমান আহিব -3 কিমান আহিব -5/42 1/v equal -5/42 ইয়াৰ পৰা যদি v উলিয়াও তেতিয়া হলে আমি পাম -8.4 cm তাৰ মানে ইমেজ টু কোড ফৰ্ম হ'ব ইয়াৰ ফ্ৰন্টত ফৰ্ম হ'ব কোড ইমান ৰকমৰ ইমেজ টু ফৰ্ম হ'ব ইমান ৰকমৰ ফৰ্ম হ'ব 8.4 এডখৰ ৰিজাল্ট আমাৰ ওলাইছে 8.4 যেহেতু লেন্স খনৰ ফ্ৰন্টত ফৰ্ম হৈছে গতিকে আমাৰ এটো মাইনাস সাইনটো আহিছে গতিকে ইমেজটো কেনেকুৱা ধৰণৰ হ'ব এটা ভাৰ্চুৱেল ইমেজ হৈছে যেহেতু আমাৰ অবজেক্টৰ একেটা সাইডে ফৰ্ম হৈছে গতিকে ভাৰ্চুৱেল ইমেজ আৰু ই যেহেতু থিয় গতিকে আমি লিখিব পাৰো ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজেছ ফৰ্ম বুলি আমি লিখিব পাৰো এতিয়া ইমেজটোৰ সাইজটো কিমান হেতু যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমি কনকেভ মিৰৰে কেনেকুৱা ইমেজ ফৰ্ম কৰে ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে আৰু ভাৰ্চুৱেল ইমেজৰ ম্যাগনিফিকেশনৰ ফৰ্মুলা কি আছিল m = v/u তো ইয়াত আমি m টো কেনেকৈ লিখিব পাৰো হাইট অফ দি ইমেজ ডিভাইডেড বাই হাইট অফ দি অবজেক্ট বুলি লিখিব পাৰো v আমাৰ কিমান ওলাইছে -8.4 ওলাইছে u আমাৰ কিমান আছিল u আছিল -14 গতিকে আৰু আমাৰ h কিমান আছিল 3 cm তো আমাৰ আহিব 8.4 divided by 14 ইয়াৰ পৰা যদি আমি h dash উলিয়াও 8.4 into 3 divided by 14 এটো আহিব 25.2 divided by 14 এটো যদি আমি ডিভাইড কৰো আমি পাম 1.8 cm আমি পাম গতিকে আমাৰ ইমেজটোৰ হাইটটো কিমান আহিব অবজেক্টতকৈ সৰু আহিব আৰু তাৰ ভ্যালুটো হ'ব 1.8 cm therefore আমি লিখিব পাৰো যে a virtual erect image is formed at the side of object 8.4 cm in front of lens and its size is 1.8 cm এনেকৈ লিখিব পাৰো এতিয়া তাৰ নেক্সট পাৰ্টটো আহিছে what happens if the object is moved further away from the lens তাৰমানে এতিয়া যদি অবজেক্টটো যদি লেন্সখনৰ পৰা আঁতৰাই নিয়া হয় তেতিয়া হলে ইমেজটো কেনেকুৱা ধৰণৰ হ'ব হেতু উদিছে এতিয়া যিমানে অবজেক্টটো আঁতৰাই লৈ গৈ থাকিম হিমানে ইমেজটো কি হ'ব ফোকাসৰ ফাললৈ শিফট হৈ গৈ থাকিব আৰু কি হ'ব ই কি হ'ব সৰু হৈ হৈ গৈ থাকিব গতিকে আমি লিখিব পাৰো as the object is moved away from the lens the virtual image move towards the focus of the lens এনেকৈ আমি লিখিব পাৰো